আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে 2025 চনৰ নতুনকৈ চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। কেনেকৈ আবেদন কৰিব পাৰিব এই সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আৰু লগতে আপোনালোকে নিশ্চয় জানে যে জানুৱাৰী মাহতে নতুনকৈ চৰকাৰী ঘৰ দিব চৰকাৰে ঘোষণা কৰিছে। যদি আপোনাৰ নামটো আছে চৰকাৰী ঘৰৰ লিষ্টৰ তালিকাত তেনেহলে নিশ্চয় আপোনালোকেও জানুৱাৰী মাহতে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু এইবাৰৰ চৰকাৰী ঘৰটো আগৰ চৰকাৰী ঘৰতকৈ বেলেগ হ'ব, নতুন ডিজাইনৰ ঘৰ হ'ব। আপোনালোকে নিশ্চয় ভিডিঅ' থাম্বনেইলত চাব পাৰিছে যে এইটো 2025 চনৰ নতুন ঘৰৰ ফটো হয়। এনেকুৱাকে চৰকাৰী ঘৰৰ ফটোবোৰ আহি গৈছে যে এনেকুৱা ডিজাইনৰ ঘৰটো এতিয়াৰ পৰা চৰকাৰে প্ৰদান কৰিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যে আপোনালোকে নতুনকৈ 2025 চনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে নেকি? যদি আবেদন কৰিব বিচাৰে তেনেহলে কেনেকৈ আবেদন কৰিব লাগিব এইখিনিও আমি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। দ্বিতীয়টো হৈছে যে জানুৱাৰী মাহতে যিহেতু চৰকাৰে বহুতো ঘৰ প্ৰদান কৰিব, এই ঘৰসমূহ কোনে কোনে লাভ কৰিব আৰু এই ঘৰসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আৰু ঘৰৰ যিটো নতুন লিষ্ট হয় সেই লিষ্টটো ইতিমধ্যে ওলাই গৈছে। যেহেতু জানুৱাৰী মাহতে ঘৰটো প্ৰদান কৰিব সেইকাৰণে ইতিমধ্যে লিষ্টটো ওলাই গৈছে। এই লিষ্টটোত আপোনাৰ নামটো আছে নে নাই আপোনালোকে নিজে ঘৰত বহিয়ে চাব পাৰিব। এতিয়া সকলোবোৰ তথ্য আপোনালোকে অনলাইনৰ জৰিয়তে চাব পাৰিব। আপোনাৰ নিজৰ মোবাইলত যিটো মোবাইলত আপোনালোকে ভিডিঅ'টো চাই আছে সেইটো মোবাইলৰ জৰিয়তে আপোনালোকে চাব পাৰিব যে আপোনাৰ নামত যেহেতু জানুৱাৰী মাহতে চৰকাৰী ঘৰ প্ৰদান কৰিব, এই জানুৱাৰী মাহতে আপুনি ঘৰটো লাভ কৰিব নে নাই সেইটো আপোনালোকে চাব পাৰিব। প্ৰথমতে আপোনালোকে চাই লওক যে আপোনাৰ নামত চৰকাৰী ঘৰটো আহিছে নে নাই। যদি আপোনাৰ নামত চৰকাৰী ঘৰটো আহিছে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব নালাগে। আৰু যদি আপোনাৰ নামত চৰকাৰী ঘৰটো অহা নাই তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। 2025 চনৰ আবেদন প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। তেনেহলে প্ৰথমতে আপোনালোকে চাই লওক যে আপোনাৰ নামত চৰকাৰী ঘৰটো আহিছে নে নাই সেইটো প্ৰথমতে চাই লওক, পিছত আপোনালোকে আবেদন কৰিব। এতিয়া আমি আপোনালোকক দেখুৱাই দিওঁ যে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে কেনেকৈ চাব পাৰিব যে আপোনাৰ নামত চৰকাৰী ঘৰ আছে নে নাই। তেনেহলে বলক আমি আপোনালোকক প্ৰথমতে লিষ্টটো চাবৰ কাৰণে প্ৰথমতে আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। যেতিয়া অফিচিয়েলি ৱেবছাইটত আহিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। অফিচিয়েলি ৱেবছাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। এনেকুৱা অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াত চাব পাৰিছে যে ইয়াত আপোনালোকে চাব পাৰিছে পঞ্চায়ত উইথ পাৰ্মানেণ্ট ৱেটিং লিষ্ট, ইয়াত হিয়াৰ বুলি দিয়া আছে। ইয়াত আপোনালোকে হিয়াৰত ক্লিক কৰি দিব। যেতিয়া হিয়াৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। এনেকুৱা অহাৰ লগে লগে আপোনালোকে অ'কেত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন নতুন পেজ আহি যাব। নতুন পেজ অহাৰ লগে লগে ইয়াত চাব পাৰিছে ৱাল ষ্টেট বুলি দিয়া আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা আসামটো চিলেক্ট কৰি আসামৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া আসামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব নতুনকৈ চিলেক্ট বুলি আহি গৈছে। ইয়াত আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াৰ পৰা বিচাৰি উলিয়াই ল'ব লাগিব। আপোনাৰ কোনটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনালোকে বিচাৰি ল'ব লাগিব। ইয়াৰ পৰা বিচাৰি আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব।
লাগিব যেতিয়া আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আকৌ সিলেক্ট বুলি আহি যাব ইয়াত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা আপোনালোকৰ ব্লকৰ নামটো বাছি আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব যেতিয়া আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব তেতিয়া আপোনালোকে আকৌ সিলেক্ট বুলি আহি যাব ইয়াত সিলেক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়তৰ নামটো বাছি ল'ব লাগিব আপোনাৰ পঞ্চায়তৰ নামটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আকৌ তলফাললৈ আহিব লাগিব তলফালে অহাৰ পিছত ইয়াত চাব পাৰিছে এখন কেপচাৰ শো হৈ আছে কেপচাৰটো ইয়াত চাব পাৰিছে যে 14 প্লাছ 60 কিমান হয় ইয়াত আপোনালোকে বহুৱাই দিব লাগিব 14 প্লাছ 60 কিমান হয় ইয়াত আপোনালোকে বহুৱাই দিব লাগিব তো ইয়াত আমি বহুৱাই আমি আপোনালোকক দেখুৱাই আছো ইয়াত আমি বহুৱাই আমি আপোনালোকক দেখুৱাই আছো যে কিমান ইয়াত বহুৱাই দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন লিষ্ট আহি যাব এই লিষ্টত প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আহিব আপোনাৰ ব্লকৰ নামটো আহিব আপোনাৰ পঞ্চায়তৰ নামটো আহিব আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰটো আহিব আপোনাৰ নিজৰ নামটো আহিব বেনিফিচিয়াৰী নেম ইয়াত আপোনাৰ নিজৰ নামটো আহিব ইয়াত আপোনাৰ ফাদাৰৰ নেমটো আহিব আপোনাৰ দেউতাকৰ নামটো আহিব ইয়াত আপোনাৰ মাকৰ নামটো আহিব ইয়াত আপোনাৰ ক্যাটাগৰীটো আহিব এনেকুৱাকে লিষ্টটো আহি যাব ইয়াৰ পৰা আপোনালোকে বিচাৰি ল'ব লাগিব যদি এইটো লিষ্টত আপোনাৰ নামটো থাকে তেনেহলে আপোনালোকে জানুৱাৰী মাহতে চৰকাৰী ঘৰটো লাভ কৰিব আৰু যদি লিষ্টত নামটো নাথাকে তেনেহলে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব নতুনকৈ আবেদন কৰিবৰ কাৰণে এটা কমেন্ট কৰি জনাই দিব যদি আবেদন কৰিব বিচাৰে